দেবেন্দ্র, বাহক তুমি? ও ছি 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 পুৰন্দৰ, তুমি এনেদৰে মতিছন্ন হৈ পৰস্তি হৰণ কৰিছা বলে। এনে কাৰ্য তোমাৰ বাবে অতি অশুভনীয় পুৰন্দৰ। দেৱঋষি, তাৰ আগতে চাই লওক কোন এই দৈত্যপতেশ্বৰী ব্ৰহ্মাক তপস্যা কৰি দৈত্যপতি হিৰণ্যকশিপু যদি বমি মিলি গ'ল আজি ধৰাৰ বক্ষ আৰু এই পত্নী গয়া ধৰা নিয়েছে গৰ্ভৱতী অজনী সম্ভৱা আৰু সেইবাবে গর্ভপাত করি দৈত্যর বাড়ির অবলঞ্চ ধ্বংস করি দানবর নাম পৃথিবীর পরা শিরোমুক্তির অভিমানী দেহ পুরাণ করে। বাহ বাহ, চমৎকার, নিশ্চয় চমৎকার। চমৎকারের উদ্দেশ্য তোমার। নিশ্চয় দেবঋষি চমৎকারী উদ্দেশ্য। কিন্তু স্বৰ্গৰাজ, দেবঋষি জানিব পাৰোনে মই এটি কথা তোমাৰ মুখৰ পৰা, যাৰে যোগ বলে দেখি যোগেশ্বৰ আজি নিজেই চিন্তিত, যাৰ তপু বলে আজি আতংকৰ কৰিছে ঘোষণা, এনেখিনি দৈত্যবীৰ হিৰণ্যকশিপু ইমান সহজতে লীন যাব পাৰে ধৰাৰ বক্ষতে। অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ। কিন্তু তুমি বৰ্তমান সন্মানেৰে মুক্ত কৰি দিয়া কয়া সুন্দৰীক। আৰু তুমি জানানে বাসৱ, তুমি যাক হৰণ কৰি আনিছা বলেৰে তেওঁৰে গৰ্ভত বিৰাজ কৰিছে, তেওঁৰে গৰ্ভত বিৰাজ কৰিছে এক সাক্ষাৎ বৈষ্ণৱ ৰূপী মহাপুণ্য ভাগৱত। তোমাৰ দৰে লক্ষ লক্ষ ইন্দ্ৰৰ বজ্ৰৰ প্ৰহাৰেও নোৱাৰে ৰুধিব এই বৈষ্ণৱ ৰূপী মহান বালকক। দেৱঋষি, আপুনি মোক ক্ষমা কৰক। ক্ষমা